নমস্কাৰ কি খবৰ নলো বিশ্বনাথ এগ্ৰি ফাৰ্ম চেনেল আপোনাক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ মোৰ বাৰীখনত আৰু যিটো আমাৰ ভোট জলকীয়া অমিতা আৰু আলুৰ মিশ্ৰিত খেতি আছিলে সেইটো আলুৰ হাৰ্ভেষ্টিং এতিয়া হৈ আছে। এয়া চাওক, যোৱাকালি আমি প্ৰায় আধাখিনি হাৰ্ভেষ্ট কৰিলোঁ এবেলা আৰু আজি ৰাতিপুৱা ভাগৰ পৰা আলু হাৰ্ভেষ্ট কৰা আৰম্ভ কৰিছোঁ। আলু যদি চাই এয়া চাওক, খুব ধুনীয়া হৈছে। কিমান কি প্ৰডাকশ্যন হ'ল, কিমান মাটি আছিলে আৰু কেনেদৰে আমি কৰিছিলোঁ তাৰ সবিশেষ ভিডিঅ' আপোনালোকে যদি আগৰ পৰা চাই আছে তেনেহ'লে নিশ্চয় গম পাই যাব যে কিমান দিন আগতে আমি ৰোপণ কৰিছিলোঁ, কেনেধৰণে ৰোপণ কৰিছিলোঁ আৰু মিশ্ৰিত খেতি হিচাপে কেনেদৰে ৰোপণ কৰিছিলোঁ তাৰ সকলোবোৰ ভিডিঅ'ৰ মাধ্যমেদি দি আছে। আজি আমি কথা পাতিম হাৰ্ভেষ্টিঙৰ ওপৰত, কিমান হাৰ্ভেষ্টিং হ'ব। প্ৰায় আধাখিনি আমাৰ হাৰ্ভেষ্টিং হৈ গ'ল, এতিয়া অলপ মানে বাকী আছে বুলি ক'ব লাগিব। প্ৰায় 8-10 ডৰামান আছে, মানে একদম আমি পাতলকৈ দিছিলোঁ। এইটো চাওক, ভোট জলকীয়া যিটো আমাৰ এইটো ভোট জলকীয়াৰ লাইন হয়, এইটো অমিতা আৰু ভোট জলকীয়া মিশ্ৰিত খেতিৰ মাজত আমি আলু দিছিলোঁ আৰু আলু উঠানি হৈ গ'ল। উঠানি হোৱাৰ পিছত এতিয়া ফিল্ডটো আমি ক্ৰমান্বয়ে চাফা কৰি আছোঁ। যিবিলাক আলু গছ আছিলে সেইটো আমি আকৌ কেঁচু সাৰ বা পচন সাৰৰ কাৰণে আমি সেইটো প্ৰয়োগ কৰিম। এই আলুবিলাক যদি আপোনালোকে চাই, খুব গছবিলাক ধুনীয়া হৈ আহিছিলে আৰু খুব প্ৰডাকশ্যনো ভালে হৈছে বুলি ক'ব লাগিব। আমি কেৱল ইয়াত 50 কেজি আলু ৰোপণ কৰিছিলোঁ আৰু 50 কেজিত তেতিয়া আমাৰ নাই হ'লেও 4-5 কুইণ্টেলমান ইতিমধ্যে উঠোৱা হৈ গ'ল আৰু ধৰক আমি আশা কৰা মতে প্ৰায় 8 কুইণ্টেলমান উঠিব লাগে। মানে 50 কেজি আলু ৰোপণ কৰি ধৰক আমি 8 কুইণ্টেল আলু পাইছোঁ। তাকো আমি এডিশ্যনেল খেতি, মানে এইটো কোনো আমাৰ বাজেটৰ বাহিৰৰ খেতি আছিলে। ইয়াত আমাৰ খৰচো ইমান হোৱা নাই। আমি লেণ্ড প্ৰিপেয়াৰেশ্যন যিটো ভোট জলকীয়া আৰু অমিতাৰ কাৰণে কৰিছিলোঁ, সাৰ যিটো আমি যোগান ধৰিছিলোঁ বা গোবৰ যিটো যোগান ধৰিছিলোঁ তাৰ পৰাই আলুবিলাক হৈছে বুলি ক'ব পাৰি। গছবিলাক চাওক, এতিয়াও আমাৰ মৰি যোৱা নাছিলে, কিন্তু আমি এতিয়া যিহেতু বৰষুণ অহাৰ এটা সম্ভাৱনা আছে আৰু বৰষুণ আহি গ'লে ধৰক আলুবিলাক দাগি হৈ যায় আৰু এতিয়া বজাৰ মূল্য ভালেই বুলি ক'ব লাগিব। প্ৰায় 12 টকা 13 টকা পাইকাৰী দৰত এতিয়া আলু বিক্ৰী হৈ আছে। সেইকাৰণে আমি ভাবিলোঁ আলুবিলাকে আমাক অলপ ধৰক ভোট জলকীয়া আৰু ইয়াৰ কাৰণে অলপ অসুবিধা সৃষ্টি কৰিব। এতিয়া আমি পানী চানীৰ যোগানৰ ব্যৱস্থা কৰিব লাগিব। আলুত বেছি পানী দিলেও বেয়া, আপোনালোকে জানেই যে। তাৰ কাৰণে আমি কি কৰিছোঁ, আলুটো উঠাই দিছোঁ। আলু গছ চাওক, যদি এতিয়াও চাই আমাৰ কিন্তু আলু গছ মৰি যোৱা নাই, কিন্তু আমি উঠাই দিছোঁ কিহৰ কাৰণে, আমাৰ ইয়াত বেলেগ খেতি আছে কাৰণে। আমাৰ যিটো বেলেগ আলু আছে, চিপছৰ হওক বা বেলেগ ভেৰাইটি যিটো, সেইটো আমি প্ৰায় আৰু 30 দিনৰ পিছতহে ছিঙিম। আমাৰ এতিয়া 70 দিনমান এতিয়া হৈছে, মানে 100 দিনলৈকে থ'ম। আৰু ভোট জলকীয়া গছবিলাক যদি চাই কিমান ধুনীয়া হৈছে আৰু এতিয়া প্ৰায় গছত এতিয়া ফুল অহা পৰিলক্ষিত হৈছে। এতিয়া ফুলৰ পৰা ক্ৰমান্বয়ে কলিলৈ ৰূপান্তৰিত হ'ব। যিমানে গৰম আহিব সিমানেই ভোট জলকীয়া গছবিলাক ঠনধৰি উঠিব। চাওক কিমান ধুনীয়া হৈছে ভোট জলকীয়াবিলাক। যেতিয়া আলু গছ ইয়াৰ মাজত আছে তেতিয়া ভোট জলকীয়াবিলাক সৰু সৰু দেখা গৈছিল। এতিয়া কিন্তু আলু উঠাই দিয়াৰ পিছত এতিয়া সম্পূৰ্ণ বাৰীখন আপুনি কেৱল ভোট জলকীয়া আৰু অমিতাহে দেখা পাব। আৰু অমিতা গছবিলাকো খুব ধুনীয়া হৈছে। যিবিলাক সৰু পুলি একেবাৰে ৰোপণ কৰিছিলোঁ, চাওক কিমান ধুনীয়াকৈ এতিয়া মোটা হৈ আহিছে আৰু ডাঙৰ গছ যিবিলাক আছিলে সেইবিলাক চাওক কিমান ধুনীয়া হৈ উঠিছে। এনেধৰণে আমি প্ৰতি বছৰে বিভিন্ন ধৰণৰ পৰীক্ষামূলক খেতি কৰিবলৈ চেষ্টা কৰোঁ। এই বছৰ আমি মিশ্ৰিত খেতি হিচাপে 3টা নহয়, একচুৱেলি 4টা খেতি ইয়াত কৰিছিলোঁ। কিন্তু এটা খেতিটো আমাৰ কি আছিলে, ধনিয়া। প্ৰায় 2 মাহ আমি ধনিয়া কিনি খাবলগীয়া নহ'ল, মাত্ৰ এডৰা তেনেধৰণে ধনিয়া সিঁচিছিলোঁ আৰু ইয়াৰ পৰা প্ৰায় আধা কেজি 1 কেজিমান কঠীয়া ওলাব আমাৰ অহা বছৰৰ কাৰণে। সেইটো আমি ৰাখি দিলে অহা বছৰৰ কাৰণে। এইটো কিয়নো লোকেল ভেৰাইটি হয় আৰু খুব ধুনীয়া ভেৰাইটি আছিলে। এতিয়া এয়া চাওক, আলু এনেদৰে হাৰ্ভেষ্টিং কৰা হৈ আছে। গছবিলাক প্ৰথমতে উঠাই দিছোঁ। গছ উঠাই দিয়াৰ পিছত নাঙলে টানি পেলাই তাৰপিছত খুব ধুনীয়া হৈছে বুলি ক'ব লাগিব। ইয়াত 2টা ভেৰাইটিৰ আলু আছিলে। এটা আছিলে ৰঙা ভেৰাইটি, যিটো কাণপুৰী আলু বুলি কোৱা হয়, এয়া চাওক এইটো। আৰু এটা আছে আপোনাৰ বগা আলু, যিটো আৰু আলুৰ কালাৰ যদি আপোনালোকে চাই কিমান স্পষ্ট আৰু কিমান সুন্দৰ। চাওক একেবাৰে বগা, চিকচিকীয়া বগা বুলি ক'ব লাগিব। এইটো যদি কোনোবা বেপাৰীক আমি দেখুৱাওঁ, ফটককৈ লৈ ল'ব তেনেকুৱা ধৰণৰ আলু। কোনো দাগ নাই, স্পট নাই, কিয়নো আমি ইয়াক সঠিক ধৰণে ৰোপণ মানে বিধিসন্মতভাৱে ইয়াক আমি ট্ৰিটমেণ্ট কৰিছিলোঁ, ঔষধ পাতি ব্যৱহাৰ কৰিছিলোঁ। ষ্ট্ৰবেৰী এতিয়া হাৰ্ভেষ্টিঙৰ সময় আহি গ'ল। আমি ইয়াৰ পৰা প্ৰথম আধা কেজিমান ছিঙিলোঁ সিদিনা, এতিয়া ক্ৰমান্বয়ে ছিঙি থাকিম। আৰু বগৰী খেতিটো আপোনালোকে জানে যে মোৰ আছে। ইয়াৰ ওপৰত সবিশেষ ভিডিঅ' মই
মোৰ ইউটিউব চেনেল বিশ্বনাথ এগ্ৰি ফাৰ্মত দি থাকোঁ বা আপোনাৰ ফেচবুকতো যদি মোক ফ'ল' কৰিছে তেনেহ'লে নিশ্চয় পাই যাব ইয়াকে দেখুৱাই আজিৰ মোৰ এই সৰু ভিডিঅ'টো সমাপ্ত কৰিলোঁ ভিডিঅ'টো কেনে লাগিল নিশ্চয় জনাব ধন্যবাদ জয় অসম